হয় যোৱাকালি বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই লুঙি সম্পৰ্কত যি আহোমক অপমানজনক মন্তব্য কৰিলে আমাৰ যি থানৈখনক মিয়াৰ লুঙিৰ লগত তেওঁ তুলনা কৰিলে সেই তুলনাত আজি আমি তেওঁ প্ৰতিকৃতি দাহ কৰিছোঁ তেওঁ অতি সোনকালে এই বিষয়ত ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ অন্যথা আমি তেওঁৰ বিৰুদ্ধে অতি জংগী আন্দোলন গঢ়ি তুলিম তেওঁ কোনো ধৰণৰ প্ৰতিজ্ঞা প্ৰকাশ কৰা নাই যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈকে আমি আঞ্চলিকে তেওঁ প্ৰতিকৃতি দাহ কাৰ্যসূচী আৰু পৰৱৰ্তী সময়ত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তেওঁৰ বিৰুদ্ধে আমি হাতত ল'বলৈ বাধ্য হ'ম আজি আমি নাজিৰা গেলেকী মেছাগৰকে ধৰি আমি বহুত ঠাইতে এই প্ৰতিকৃতি দাহ কাৰ্যসূচী লৈছোঁ আজি নাজিৰা মহকুমা সমিতিয়ে আজি আমি প্ৰথম আৰম্ভণি কৰিছোঁ ইয়াৰ পৰৱৰ্তী সময়ত গেলেকীত আৰু মেছাগৰত এনেকৈ প্ৰতিবাদী কাৰ্যসূচী হ'ব যেতিয়ালৈকে তেওঁ ক্ষমা নোখোজে তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব হয় আমি তেখেতক কৈছোঁ যে তেখেতে যোৱাকালি ক'লে যে তেখেত ডিএনএগতভাৱে আহোম আমাৰ প্ৰশ্ন হয় যে তেখেত ডিএনএগতভাৱে আহোম হয়নে নহয় সেই বস্তুটো আমাৰ প্ৰশ্ন হয় আৰু যিহেতু তেওঁ 15 বছৰ তেওঁলোকৰ দলৰ শাসন চৰকাৰ আছিলে আৰু তেওঁলোকে তেতিয়া সেইখিনি মুহূৰ্তত জনজাতিকৰণৰ দাবীক লৈ তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে তেতিয়া নিমাত হৈ থাকিলে আৰু বৰ্তমান সময়ত তেওঁলোকে সেই আহোম পন্থাক বুলি লৈ পিনাই তেওঁ আহোম বুলি নিজকে ক'বলৈ তেওঁ লজ্জাবোধ কৰিব লাগে সেইটোৱে আমি দাবী জনাইছোঁ হয় আমি আজি সদৌ আহিম ছাত্ৰ সন্থা আদাছোঁ নাজিৰা মহকুমা সমিতি এইফালৰ পৰা আমি দেৱব্ৰত শইকীয়াদেৱৰ আমি প্ৰতিমূৰ্তি দাহ কৰি কাৰ্যসূচী আমি হাতত লৈছোঁ তেওঁ কালি যিটো মন্তব্য কৰিলে লুঙি পিন্ধা যিটো মন্তব্য কৰিলে তেওঁ আচলতে তেওঁ জানে নে নাজানে যে আহোমসকলে লুঙি পিন্ধিছিল নে তেওঁলোকে থানৈ পিন্ধিছিল চ' তেওঁক লৈ আমি আজি বিৰোধ প্ৰকাশ কৰিছোঁ আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ ফালৰ পৰা আমি এটা কথা তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ আমাৰ যিমানকেইখন আমাৰ আঞ্চলিক আছে আঞ্চলিকে আমি দেৱব্ৰত শইকীয়াদেৱৰ আমি প্ৰতিমূৰ্তি দাহ কৰিবলৈ আমি ইতিমধ্যে আমি কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু অনতিপলমে তেওঁ যদি 24 ঘণ্টাৰ ভিতৰত তেওঁ যদি আমাৰ আহোম মানুহখিনিৰ আগত যদি তেওঁ যদি ক্ষমা নোখোজে আমি ইয়াত থাকি আমি জংগী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম